তিনিচুকীয়া জিলা উদয়পুৰত উত্তপ্ত পৰিস্থিতি। চেণ্ট্ৰেল স্কুলৰ এজন ছাত্ৰই আত্মহত্যাৰ পথ বাছি লয়। শুনি আছোঁ, দেখি আছোঁ, বিভিন্নজনৰ লগত কথা পাতি আছোঁ। এনেকুৱা ঘটনা আজি পিছে আমি দেখা নাই। একেলগে থকা 6-7জন ল'ৰা, খুবেই কম বয়সৰ ল'ৰা হোষ্টেলত। আৰু এই ঘটনাটো চাবলৈ গ'লে ছুইচাইড বনোৱা গৈছে। কিন্তু কেনেকুৱা কি হৈছে প্ৰশাসনে তদন্ত কৰি আছে। প্ৰশাসনে তদন্ত কৰি কি পায় তাৰ ওপৰত আমি আশাবাদী। গতিকে এনেকুৱা ঘটনা হ'ব নালাগে, দুৰ্ভাগ্যজনক ঘটনা বুলি মই ক'ম। আজি আহিছোঁ মাক বাপেকৰ লগত, ৰাইজৰ লগত কথা পাতিছোঁ। যিখিনি কৰণীয় নিশ্চয় আমি কৰি যাম। চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা যিখিনি কৰিব লাগে নিশ্চয় কৰিম। আৰু তদন্ত খুব সুন্দৰভাৱে হ'ব। আৰু তদন্তত কি ওলাই চাই ল'ম। যদি প্ৰশাসনক আমি টাইম দিব লাগিব। 2 এদিন তেখেতসকলে ইতিমধ্যে সকলোকে এৰেষ্ট কৰিছে যিখিনি লগত আছিলে। আৰু তাত ৰুমটোৰ ভিতৰত যিজন চকীদাৰ আছিলে বা ৰান্ধনী আছিলে বা ঘৰৰ মালিক বা স্কুলৰ মালিকক ইতিমধ্যে পুলিচে এৰেষ্ট কৰিছে আৰু তদন্ত চলি আছে। আমি আশাবাদী ঘৰৰ মালিকজনে প্ৰিন্সিপাল হ'বলা, তেনেকুৱাই শুনিবলৈ পাই আছোঁ। গতিকে চবকে এৰেষ্ট কৰিছে বুলি ইতিমধ্যে শুনিছোঁ। মই SPDC লগত কথা পাতিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। সেইটো লৈ সকলোৱে গভীৰভাৱে চিন্তা কৰিছে। গতিকে মই যিমানটো চৰকাৰৰ ফালৰ পৰা আমাৰ ফালৰ পৰা যিখিনি কৰণীয়খিনি আছে নিশ্চয় মই কৰিম। তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ? নিশ্চয় মই যোৱাকালিয়ে SPDCৰ লগত কথা পাতিছোঁ আৰু ক্ষীপ্ৰতৰ কৰিব কৈছোঁ। ইতিমধ্যে পষ্টমৰ্টেম যোৱাকালি কৰিছে, ইতিমধ্যে ৰিপৰ্ট ওলাইছে। এতিয়া পষ্টমৰ্টেম ৰিপৰ্টত কি আহে আমি চাই লওঁ, পুলিচে কি কয়, তাৰ কি আছে। তদন্ত ক্ষীপ্ৰতৰ কৰিবলৈ সোনকালে ৰিজাল্ট দিবৰ কাৰণে খালিয়ে মই কথা পাতিছোঁ SPDC।